Hello friends, welcome to my channel. तो আমি আজি এটা নতুন ভিডিও বহাম আৰু এপিনে আছে মোৰ পেহিলা নামটো কৈ দে নমস্কাৰ শ্ৰী শৰৎ কলিতা আৰু আজি কি হ'ব আজি এটা শুটিং হ'ব গানৰ কোন আহিব দেৱাশিষ বৰঠাকুৰ গতিকে দেৱাশিষ বৰঠাকুৰ আহিব গতিকে মোৰ মানে লিখি দিছোঁ গানটো মই আৰু মোৰ বন্ধু তৰুণ আৰু আমি দুটাই গানটো লিখি দিছোঁ আৰু গাইছে মোৰ বন্ধু কল্পজ্যোতি গতিকে ভিডিঅ'টো আজি শ্বুটিং হ'ব আৰু দেখিব দেৱাশিষ বৰঠাকুৰ আহিব গতিকে চাই থাকক আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব ধন্যবাদ ৱাও পাই গ'লহি দেৱাশিষ দা আৰু বলক দেৱাশিষ দা ওচৰৰ পৰা গৈ আহিম কি কয় তেওঁ শুনি লওক আৰু এইপিনে বহি আছে দেৱাশিষ দা গতিকে কিবা এটা ক'ব তেওঁ কেনেকুৱা লাগিছে দেৱাশিষ দা আহি মানে আহি পাইছোঁহে শ্বুটিং ষ্টাৰ্ট হওক ন ভাল বেয়াবোৰ লাহে লাহে কৈ থাকিব পাৰিম আৰু ৰাস্তাটো কেনেকুৱা পালে হা ৰাস্তাটো কেনেকুৱা পালে বিৰাট ভাল হৈছে ৰাস্তাটো অলপ দেখুৱাই দিবা কি কি ভাল আছে ৰাস্তাটো হয় নাই অতি সোনকালে ৰাস্তাটো আৰু অলপ ভাল হ'ব বুলি আশা কৰিছোঁ আৰু তোমাৰ চেনেলটো মানুহে চাওক সপোনৰ সন্ধান চেনেলটোৰ নামটো সপোনৰ সন্ধান বৰ ধুনীয়া নাম এটা দিছে তাৰো জীৱনৰ যিটো সপোনৰ সন্ধান বিচাৰি আছে সৰু ল'ৰা তাৰ সপোনবোৰো বাস্তৱায়িত কৰিবলৈ আপোনালোকেও অকণমান মৰম কৰিব লাগিব তাৰ চেনেলটোক লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টো চাই থাকক ধুনীয়া ধুনীয়া আজি শ্বুটিঙৰ কিছুমান ভিডিঅ' ইয়াত আপোনালোকে দেখা পাব ঠিক আছে আৰু আমি ভিডিঅ'টো দেখুৱাই থাকিম গতিকে এইপিনে বহি আছে আৰু আমাৰ শ্বুটিং হ'ব কাকনুঙাত চাই থাকক নমস্কাৰ আমি গৈ আছোঁ কাকনুঙা প্লেচ আৰু তাত আমাৰ ভিডিঅ' শ্বুটিং হ'ব এইপিনে আছে হাই কেনেকুৱা আছে ভিডিঅ'টো ভালেই তুমি যাবলৈ পাৰিছা নাই গতিকে চাই থাকক ভিডিঅ'টো আৰু এইপিনে শিলা 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 মই তোৰ আকাশৰে উৰি উৰি ফুৰো মই আৰু চাওক আমি প্লেচ পাই গ'লোহি আৰু কিমান এটা ধুনীয়া পৰিৱেশ চাওক বাইক চাওক কিমান নমস্কাৰ আমি পাই গ'লোহি শ্বুটিঙৰ জেগা আৰু এইপিনে আছে মোৰ বন্ধু কল্প ই গানটো গাইছে আৰু কওঁ কিবা এটা নমস্কাৰ মই কল্পজ্যোতি জীৱনৰ প্ৰথমটো গীত ৰহিখাম আহি আছে এয়া ভিডিঅ' শ্বুটিং হৈ আছে সকলো লিখিছে দেখা পাইছে সকলো ৰৈ আছে আৰু অসমবাসী ৰাইজে যাতে আদৰি লৈ সুন্দৰভাৱে জীৱনৰ প্ৰথমটো গীত আমাৰ ৰিলিজ কৰিছে পলাশ প্ৰতিম আৰু জুবিলেন জোনাক পিছত বহি আছে মই লিখিছোঁ 18 চনতে গতিকে গানটো এইবাৰ শুভমুক্তি দিছোঁ আৰু অসমৰ ৰাইজে আদৰি আজি ল'ব হ'ব ভিডিঅ' আজি হ'ব আৰু দুসপ্তাহমানৰ পিছতে ৰিলিজ দিম গতিকে চাব সকলোৱে ধন্যবাদ মই তপন বৰা এয়া মোৰ ভাইটিয়ে নতুন গান এটা উলিয়াইছে এইবাৰ প্ৰথম আশা কৰোঁ আপোনালোকে অসমৰ এটা মানুহখিনিয়ে ভাল পাব বুলি আশা কৰিলোঁ আৰু গানটো খুবেই ভাল নৱপ্ৰজন্মৰ মানুহে গানটো শুনি ভাল পাব আৰু গানটোক বিশিষ্ট শিল্পী দেৱাশিষ বৰঠাকুৰ মুন বুলি সকলোৱে চিনি পায় ভাৰ্গৱ মুন ছোৱালীৰ নামটো কৈছোঁ আৰু ছোৱালীজনীৰ নামটো পৰি নে প্ৰিয়া মই ছোৱালীজনীৰ নামটো প্ৰিয়া তাইও ভাল এক্টিং কৰিছে আৰু এয়া সকলো আমাৰ মানুহ আছে ইয়াত সকলোখিনি আছে আৰু কিবা গানটোৰ বিষয়ে ক'বা গানটো কোৰিঅ'গ্ৰাফ কৰিছে মোৰ দাদাই হয় আৰু ৰন্তু ৰূপক আৰু নাচত শিকাইছে ৰোহন নিবিড় বুলি মোৰ দাদাই হয় গানটো শুনি অসমৰ মানুহে ভালেই পাব আশা কৰোঁ ল'ৰাজনক মোৰ ভাইটিক যাতে আপোনাৰ সাহস আৰু সন্মানেৰে গানটো আগবঢ়াই দিয়ে যিহেতু জীৱনৰ প্ৰথমটো গীত সকলোৱে আদৰি ল'ব অসমবাসী ৰাইজৰ আশীৰ্বাদ পালে আৰু ভালকৈ গান দিবলৈ চেষ্টা কৰিম আমাৰ এইফালে ৰেপ আছে মই ৰেপ দিছোঁ মই ৰেপটো দিছোঁ অকণমান ভাল হৈছে নে ভাল হৈছে বেয়া হৈছে নাজানো যোনে হেৰি আছে দেখুৱা নি ছোৱালীসকলে কিবা ক'বা নেকি কিবা ক'বা নাই কৈ দিয়া কিবা এটা কৈ দিয়া যিহেতু ভোক লাগিছে ভোক লাগিছে নাই ভোক লাগিছে নাই বহুত ভোক লাগিছে দেই খাই আছো এয়া চিপছ খাই পেট ভৰাইছে গানটো কেনেকুৱা লাগিছে তোমালোকৰ এটা মজা লাগিছে ভাল লাগিছে তোমালোকৰ ঘৰ ক'ত আমাৰ ঘৰ ৰঙামাটি মানে বোকাজান মিক্স হৈ আছে চব মিক্স চাই থাকক ভিডিঅ'টো আমাৰ ভিডিঅ' শ্বুটিং চলি আছে এইফালে আৰু এইফালে আছে কোৰিঅ'গ্ৰাফি
ৰবি ভাই কিবা এটা কৈ দিয়া গানটোৰ ওপৰত। গানটো সোনকালে ওলাব, চাব। ধুনীয়া এটা গান, ডান্সৰ বেঞ্চুৰ বাচিছে। আপোনালোকে অতি সোনকালে আহিছে। ৰহি খাম, সাজো খাম। ৰহিকা মাজা খাম অতি সোনকালে আহি আছে। আৰু এইবিলাক আছে আমাৰ ছিংগাৰ আৰু কিমান দেৰি আছে শ্বুটিঙত? আৰু বেছি টাইম নাই, আৰু 1.5 ঘণ্টামানৰ ভিতৰতে হ'ব চাগে। 1.5 ঘণ্টামানৰ ভিতৰত হ'ব। আৰু এইফালে আছে আমাৰ বাগৰাকী, মানে বায়ে হেৰি এক্টিং কৰিছে। নমস্কাৰ। গানটো কেনেকুৱা লাগিছে শুনি? গানটো বহুতেই ধুনীয়া, বহুতেই ভালকৈ লিখিছে সি, বহুতেই মানে এটা মানে মনত আনন্দ হৈ যায়। গানটো মই লিখি দিছোঁ। অঁ, তোমাৰ কথাই কৈছোঁ। তো মানে ভালেই লাগিছে। আৰু যেতিয়া মোৰ আজি ফাৰ্ষ্ট টাইম, প্ৰথম ভয়ো লাগি আছে অলপ। ভয়ো লাগি আছে, অলপ নাৰ্ভাছো হৈ আছোঁ। এতিয়া সেয়াই আৰু চাব, সকলোৱে গানটো আহিছে অতি সোনকালে চাই থাকিব। এইফালে আছে তোমাৰ নামটো কি? এটা গান বনাই আছে, হোৱাগৈ নাই। ক'ত কৰিছে গানটো? মৰাণত কৰিছে। গানটোৰ নাম কি? দেৰগাঁও জোনমণি বুলি এটি গান আহি আছে, বহুত ধুনীয়া গান। চাব সকলোৱে, বনাই আছে, সি হোৱা নাই। গতিকে চক, প্লেচটো কিমান ধুনীয়া চক। ব'লক তাত যাম। সেইফালে ঘূৰি দিয়া। আমি হাঁহ গুচাই আছো। দেখিছে এয়া হাঁহ পুৰা গুচাই আছে পাই ল'ৰাটোৱে। এইফালে ঘূৰি লোৱা অলপ। কেনেকুৱা? কেনেকুৱা লাগিছে? গুচাবলৈ ভাল হৈছে। খায়ো ভাল লাগিছে। পুৰা গুচাই আছে। আৰু তুমি বনাবা ন খানা? অঁ, কিবা এটা কৈ দিয়া। কেনেকুৱা লাগিছে? কি ক'ম আৰু, আহি পেলাই কেনেকুৱা লাগিছে? ইয়াত আহি ভালেই লাগিছে। প্লেচটো কেনেকুৱা লাগিছে? প্লেচটোও ভাল লাগিছে, গানটোও ভাল লাগিছে। তো চবে আদৰণি জনাব গানটো ওলালে। ছিংগাৰজন তোমাৰ কি হয়? ছিংগাৰজন মোৰ মমা লোৱা হয়, কল্পজ্যোতি বৰা। আচল নামটো প্ৰিয়াংশু প্ৰিয়ম। অঁ, প্ৰিয়াংশু প্ৰিয়ম। চবেই চাব আৰু সহায় জনাব। তুমি বনাইছা ন? বনাই আছো। নহয়, বিয়াই চিয়াই আহিব নোৱাৰে? অঁ, বিয়া চিয়া কৰোঁ, মই কাৰিকৰ কৰোঁ। চাই থাকক। এইফালে আছে কল্পৰ, মানে প্ৰিয়াংশু প্ৰিয়মৰ মাকে কিবা এটা কৈ দিয়ক। মাকে কি কৈছোঁ, প্ৰথম মই জুইকুৰা আৰম্ভণি কৰিছোঁ ভাত বনাবলৈ। গানটো কেনেকুৱা পাইছে? গানটো ঠিকে আছে বাৰু এতিয়ালৈকে বৰ্তমান। ৰাইজে কি কয়, ৰাইজে আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ। এইপিনে খানা হৈ আছে, অলপ শ্বুটিং দেখুৱাম বলক। সেইকণে ল'ব লাগে। নাই লোৱা মই দেই। সেইটো নাই কোৱা, সেইবোৰ নাই। কেনেকুৱা লাগিছে শ্বুটিং? এই মজা পাইছে দেই, মজা। মনত পৰিছে তোলৈ, ধুনৰে চাপৰ লাগিছে ভাগৰ, তোৰ বুকুৰ বিৰাম জানৈ, ধুনৰে চাপৰ লাগিছে ভাগৰ। ৰেপ 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 ৰেপ। মনত পৰিছে তোলৈ, ধুনৰে চাপৰ লাগিছে ভাগৰ, তোৰ বুকুত বিৰাম জানৈ, ধুনৰে চাপৰ লাগিছে ভাগৰ, তোৰ বুকুত বিৰাম জানৈ, মৰম মোক দিবি নে সপোন মোক
ৰহি খাম সাজ খাম আৰু দিহিলে আপং খাম মৰম বুজালৈ ৰাখিছো তোলৈ জাননে তই বাৰু মোৰে জান ৰহি খাম সাজ খাম একো নেদেখিম আমি এতিয়া বৰ্তমান খাইছোঁ কেইটা বজাত 4:51 অৰ্থাৎ 5টা বজাত আমি খানা খাইছোঁ মানে পূৰা আন্ধাৰ হৈ গ'ল এইপিনে আছে আমাৰ বাস্তৱ এইপিনে আছে এইফালে খাই কি আশীৰ্বাদ দিম আৰম্ভ কৰি দিয়া নে কি